ভাগৱত, শ্ৰীমদ ভাগৱত। আমি শ্ৰীমদ ভাগৱত নামটোহে শুনিছোঁ, শ্ৰীমদ ভাগৱত অৰ্থটো কি আমি জানা নাই। গতিকে তাৰ আগত আমি শংকৰ গুৰু চৰণত এটি প্ৰণাম জনাই আমি আগবাঢ়ি যাম। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। ॐ नमो भगवते वासुदेवाय। কৃষ্ণ কৃষ্ণ। পৰম শ্ৰদ্ধাভাজন ভকত বান্ধৱসকল, আই মাতৃসকল, আমাৰ আগত পৰিছে কি শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত বুলি কওঁতে আমাৰ প্ৰথমতে আছে শ্ৰী। শ্ৰী বুলি কওঁতে আমাৰ তিনিটা শব্দ নিহিত হৈ আছে। তালিব স, তলত ৰকাৰ আৰু ওপৰত দীৰ্ঘইকাৰ। তালিব সটোকে বুজাইছে আমাৰ শৰীৰ, শটোক শৰীৰ বুজাইছে, আৰু তলত ৰকাৰডাল দিছে ইয়াত ৰমণ কৰি আছে। কোনে ৰমণ কৰিছে? ঈশ্বৰে। দীৰ্ঘইকাৰডাল ঈশ্বৰ। ঈশ্বৰতত্বই এই শৰীৰটোত ৰমণ কৰি থকাৰ কাৰণে আমি শ্ৰী পাইছোঁ। যেতিয়া আমাৰ শৰীৰটো নাইকিয়া হৈ যায় তেতিয়া আমাৰ পৰা শ্ৰীটো নাইকিয়া হৈ যায়। মাত্ৰ অকল এটা শব্দ ৰয় স, তালিব সটো ৰয়, সেইটোকে স বুলি কয়। এই সটোক আমাৰ বহুতেই মৃত বুলি বুজায়, কিছুমান স্বৰ্গবাসী হয়, কিছুমান বৈকুণ্ঠ পুৰাণ বুলি কয়, কিছুমানে আত্মাৰ বিদেহী আত্মাৰ সদ্গতি বুলি কয়। গতিকে শ্ৰী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে আমাৰ দেহা থাকিব, দেহা নাথাকিলে শ্ৰী নাথাকিব। আৰু আমাক কৈছে যে বাপসকল, ভকতসকল, আপোনালোকে এই দেহাটোক লৈ অহংকাৰ নকৰিব। তাৰমানে এই শ্ৰীক লৈ অহংকাৰ নকৰিব, আপোনালোক ভাগৱত হওক। ভাগৱত হ'ব দিছে। ভাগৱত শব্দটো কি? প্ৰথম আমাক ভাবিব দিছে, তাৰপিছত আমাক জ্ঞানত ল'ব দিছে, তাৰ বৈষ্ণৱ আকাৰে কৰ্মখিনি কৰি যাব দিছে। কৰ্মখিনি কৰাটো যিটো আমি ফল পাম, সেই ফলটোক আমাক তত্ত্ব দৰ্শন বুজাইছে। অৰ্থাৎ ভাগৱত অৰ্থাৎ জ্ঞান বিজ্ঞান তদন্ত ৰহস্য। আমি আজি ভাবিলোঁ যে দুৱাৰমুখত এটা গছৰ পুলি ৰুব লাগে, জ্ঞানেৰে ভাবিলে এটা গছৰ পুলিটো ৰুব লাগে। সেইমতে আমি গছৰ পুলিটো ৰুওঁ। কিন্তু গছৰ পুলিটো কেনেকৈ ৰুম, আমি তাক মেৰামতি কেনেকৈ কৰিম, সাৰ পানী কেনেকৈ যোগান কৰিম, এইখিনি কথা আমি চিন্তা কৰোঁ। এইটো বিজ্ঞান বুলি কয়। গছৰ পুলিটো ৰুলে এইখিনি জেগাত ৰুলে কেনেকুৱা হ'ব, ইয়াত বেৰাখান কেনেকৈ দিব লাগিব, গৰু ছাগলী খাব নোৱাৰাকৈ ইয়াত সাৰ পানী কেনেকৈ যোগান ধৰিব লাগিব, এইখিনি কথা যিয়ে আমি গোটেই যুগুত কৰি লোৱাকে বিজ্ঞান বুলি কয়। তেনেকৈ গছৰ পুলিটো আমি পৰিচালনা কৰিলোঁ। আৰু তদন্ত হ'ল চাওঁতে চাওঁতে, আজিকালি কৰি কৰি চাওঁতে 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 গছডাল যেতিয়া ডাঙৰ হ'ব, তাৰ যেতিয়া ফল ধৰিব, ফলটো ধৰাকে আমি তদন্ত বুলি কৈছোঁ। আৰু ফলটো যেতিয়া আমি ভোগ কৰিব পাম, সেই ফলটোক আমাক ৰহস্য বুলি কৈছে। জ্ঞান বিজ্ঞান তদন্ত ৰহস্য। আৰু এই জ্ঞান বিজ্ঞান তদন্ত ৰহস্য আমি চাৰিমুঠি জীৱৰ ভিতৰত আমাৰ মানৱ বোলা যিটো আমাৰ শৰীৰ, মনুষ্য শৰীৰে আমি বস্তুবিলাক ঢুকি পাওঁ। আৰু চাৰিমুঠি জীৱ আমি আচলতে উৰুৱান বৰুৱান গজন ভ্ৰমণ বুলি কওঁ। ইয়াতে আমি চাৰিমুঠি জীৱ আমাৰ ভাগ হৈ আছে। কেনেকৈ ভাগ হৈ আছে? চাৰি ভাগত। অণ্ডজ, ছেদজ, উদ্ভিদজ, জৰায়ুজ। যিটো বস্তু গুটিৰ পৰা গজে, যেনে ধান, মাহ, সৰিয়হ, মৰাপাট ইত্যাদি গুটিৰ পৰা গজে, এইটো হ'ল অণ্ডজ। অণ্ড মানে গুটি। তাৰপিছত ছেদজ, যিটো বস্তু কাটিলেও জীৱিত হয়, গছৰ ডাল আনি পুতি দিম তাত জীৱিত হয়, সেইটো ছেদজ বুলি কয়। আৰু উদ্ভিদজ, যিটো বস্তু আমি ঘৰৰ মূধৰ ওপৰতো যদি মাটি অলপ থৈ দিওঁ, তাতে কিছুদিন পিছত তাতো গুণ গজে, দুবৰি গুণ গজে। সেইটো কোনে ৰুব গৈছে? সেইটো ঈশ্বৰে তাৰ সৃষ্টি কৰিছে, এইটো উদ্ভিজ বুলি কৈছে। পৃথিৱীত যিবিলাক গছ গছনি বন ইত্যাদি গৈছে, এইটো উদ্ভিজ। তাৰপিছত জৰায়ুজ আছে। জৰায়ুজটো কি? কাটিলে বাঁচে, নাকাটিলে মৰে। আমাৰ মানুহৰ যিটো সতি সন্তান জন্ম হ'ব, সতি সন্তান আমাৰ মানে
নাৰী ছেদন কৰে। নাৰী ছেদন নকৰিলে আমাৰ মানুহ জীৱিত হ'ব নোৱাৰে। সেইটো আমাৰ সেইকাৰণে ছেদজ বুলি কৈছে। অণ্ডজ, উদ্ভিদজ, জৰায়ুজ, ছেদজ, 4 প্ৰকাৰৰ বস্তুটো। এতিয়া ভাৱকাল এইখিনি ক'লোঁ। আপোনালোকৰ এতিয়া ভাগৱত আমি চাম, যিহেতু কাৰোবাৰ কিবা যে এনেকুৱা এটা চাব লাগে, প্ৰথম স্কন্ধতে চাব লাগে বা শেষৰ স্কন্ধত চাব লাগে, আপোনালোকৰ পৰা কিবা আহিলে আমি ভাল পাম। গৃহস্থৰ আৰু নহ'লে পাৰাপাৰ নাই, যিহেতু আমি তথাপিতো তৃতীয় অধ্যায় বিদুৰে জীৱনৰ অত্যন্ত ক্লেশগ্ৰস্ত হৈ কোনো ৰাজ্য এৰি মৈত্ৰেয় ঋষিৰ আশ্ৰমত দি পালা। একাদশ স্কন্ধ 19 অধ্যায়ত চাওক। একাদশ স্কন্ধ 19 অধ্যায়ত চাওক। 19 অধ্যায়টোত কি ব্যাখ্যা দিছে? তাৰমানে শ্ৰীকৃষ্ণৰ স্বভাৱ চৰিত্ৰটো উদ্ধৱৰ আগত কৈ আছে। এইটো দ্বিতীয়ত যে কৈছে, উদ্ধৱক মৈত্ৰেয় মুনিয়ে বিদুৰক বুঢ় তত্ত্ব কেইটামান তথ্য কৈছে। তাৰে পিছততো একাদশক যাব। আগে এইটো আৰম্ভ কৰা ভাল নেকি? তৃতীয় স্কন্ধৰ উদ্ধৱ বিদুৰ সংবাদ বহুত মধুৰ, গোটাই মধুৰ, তেওঁৰ অমধুৰ একো নাই। তাৰে ভিতৰত শব্দ বুলি কয় নহয়, 1000 হ'লে 12 শব্দ না। পাৰা নাই। এতিয়া কৈছে কি, মৈত্ৰেয় বিদুৰক ব্ৰহ্মা আৰু শ্ৰীকৃষ্ণৰ সৃষ্টি স্থিতি বিলাক বৰ্ণন নেকি? দ্বিতীয় স্কন্ধ হয় না? তৃতীয় স্কন্ধ।